11 নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ বৰ্গ সংখ্যাবোৰক দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা। তেতিয়াহ'লে প্ৰতিটো সংখ্যাই আমি কি কৰিব লাগিব যে 2ৰে ডিভাইড কৰিব লাগিব। ডিভাইড কৰি আমি নিম্নতম সংখ্যাটো কি সেইটো উলিয়াব লাগিব, তাৰ লগত 1 যোগ কৰি আমি দুটা ক্ৰমিক সংখ্যা উলিয়াব পাৰিম। তেতিয়াহ'লে 81ক যদি আমি কি কৰোঁ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰোঁ, তেতিয়াহ'লে 81ক যদি আমি 2ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে আমি পাম কিমান 40 আৰু 1 বাচিব। গতিকে এটা সংখ্যা হ'ব আমাৰ কি 40 লয়েষ্ট সংখ্যাটো আৰু এটা হ'ব আমাৰ 41। গতিকে এই দুটা ক্ৰমিক সংখ্যা হ'ল স্বাভাৱিক সংখ্যা আৰু এই দুটাৰ যোগফলে হ'ব আমাৰ 81। তাৰপিছত 121 এইটোক যদি আমি কৰিব যাওঁ তো 121ৰ আধা হ'ব আমাৰ 60, তো 60 প্লাছ 61। তাৰপিছত 169 এইটোৰ আধা কিমান হ'ব 16ৰ আধা 8 আৰু 9ৰ আধা 4, তো 84 এটা হ'ব 85। তাৰপিছত 225 ইয়াক যদি 2ৰে আমি ভাগ কৰিব যাওঁ 2 11 বাৰ 22ৰ ভিতৰত আৰু ইয়াতে দুবাৰ, তেতিয়াহ'লে 112 এটা হ'ব 112 আৰু এটা হ'ব 113। গতিকে এইকেইটা হ'ল আমাৰ ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰত্যেকটোৱে বৰ্গ সংখ্যা। এইটোৱে হ'ল 11 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া আমি 12 নম্বৰটো সমাধান কৰোঁ। তো ইয়াত 12 নম্বৰত কৈছে যে মান উলিয়া, প্ৰত্যেকটোৰে মান উলিয়াব দিছে। এইটো আমি সমাধান কৰিলে 1 নম্বৰটো লৈছোঁ আমি 39 minus 38 স্কোয়ার, 39 স্কোয়ার minus 38 স্কোয়ার। তো এইটো আমাৰ সূত্ৰটো হ'ল যে a স্কোয়ার মাইনাস b স্কোয়ার। ইয়াৰ ফলত কি হ'ব a প্লাস b হোল ইনটু a মাইনাস b। এই সূত্ৰটো ইয়াত প্ৰয়োগ হ'ব। গতিকে আমি যদি কৰিব যাওঁ এতিয়া a ৰ মানটো হ'ব 39, b ৰ মানটো হ'ব 38। তেতিয়াহ'লে 39 প্লাস 38, 39 মাইনাস 38। তেতিয়াহ'লে ইয়াত দুটা যোগ কৰিব লাগিব 9 8 17 7, 3 আৰু 3 6 7। আৰু ইয়াত যদি আমি 39ৰ পৰা 38 বাদ দিওঁ তেতিয়াহ'লে 1 পাম। যদি এইখিনি পূৰণ হ'লে হ'ব 77, এইখিনি পাই গ'লো আমি। তাৰপিছত 2 নম্বৰটো যদি আমি কৰোঁ ইয়াত আছে 53 স্কোয়ার মাইনাস 52 স্কোয়ার। তো ইয়াত 53 প্লাস 52, 53 মাইনাস 52। তো এইখিনি যোগ কৰিলে হ'ব 105 আৰু ইয়াত আমি পাম 1। গতিকে আমাৰ হ'ব কিমান 105 এনসার। 3 নম্বৰটো 72 স্কোয়ার মাইনাস 71 স্কোয়ার। তো ইয়াতে আমার কি হবো 72 প্লাস 71, 72 মাইনাস 71। তো ইয়াত হবো 2 3 আৰু 14, তাৰ লগত 1 পূৰণ হবো, ইয়াত 143 পাম। 4 নম্বৰটো লৈছো, 4 নম্বৰত আছে 86 স্কোয়ার মাইনাস 85 স্কোয়ার, 85 স্কোয়ার। তেতিয়াহ'লে 86 প্লাস 85, 86 মাইনাস 85। ইয়াতে আমি কি পাম 6 5 11 1 8 8 16 17 into 1 171। এতিয়া আমি যদি কি কৰো 5 নম্বৰটো লওঁ, 5 নম্বৰত আমাৰ দিয়া আছে 90 স্কোয়ার মাইনাস 89 স্কোয়ার। 90 প্লাস 89,
90 মাইনাছ 89। তেতিয়াহ'লে ইয়াত হ'ব আমাৰ 9 আৰু 17 ইনটু 1 179। এইটো হ'ব আনসাৰ। এই গোটেইকেইটাৰ আনসাৰ ওলালো। এইখিনি আছিলে 12 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 13 নম্বৰটো সমাধান কৰিম। ইয়াতে 13 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ বৰ্গ সংখ্যাবোৰৰ মাজত কিমানটাকৈ স্বাভাৱিক সংখ্যা আছে নিৰ্ণয় কৰা। ইয়াত ক্ৰমিক বৰ্গ সংখ্যা দিয়া আছে 196 আৰু 225। গতিকে আমি জানো যে ক্ৰমিক বৰ্গ সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে, টুৱাইছ এনটা স্বাভাৱিক সংখ্যা থাকে, আৰু এনৰ মান হল এইটো নিম্নতম বৰ্গ সংখ্যাটো এইটো হ'ব। গতিকে আমি এইটো সমাধান কৰো আহা। গতিকে এইকেইটা হল আমাৰ সংখ্যা, এইকেইটা সংখ্যাৰ মাজত কিমানটাকৈ স্বাভাৱিক সংখ্যা থাকিব এইটো উলিয়াব লাগে। গতিকে আমি সলিউশনটো উলিয়াও যে আমি জানো যে দুটা ক্রমিক স্বাভাবিক সংখ্যার মাজত কি থাকে, টুৱাইছ এন টা স্বাভাবিক সংখ্যা থাকে। গতিকে তেনেকুৱা যদি হয় তেতিয়াহ'লে এনটো হ'ব আমাৰ বৰ্গ সংখ্যা দুটাৰ নিম্নতম যিটো সংখ্যাটো সেইটো হ'ব। গতিকে 1 নম্বৰত আছে কি 196 আৰু 225। তেতিয়া এনৰ মান হ'ব 196। তেতিয়াহ'লে ইয়াতে যদি আমি 29 টুৱাইছ এন ব্যৱহাৰ কৰো তেতিয়াহ'লে 2 ইনটু 196 2 পূৰণ কৰিলে হ'ব কি 2 2 6 গুণে 12 2 2 9 গুণে 18 1 19 9 2 1 গুণ 2 1 3। গতিকে 392টা স্বাভাৱিক সংখ্যা থাকিব এই দুটা সংখ্যাৰ মাজত। তাৰপিছত একচুয়ালি যেটো মই কৰিলো ইতিমধ্যে এইখিনি ৰং হৈছে, এইটো নহব। ইয়াত আমাৰ এনৰ মান হেৰি নহয়, ইয়াত যদি আমি ধৰিব যাওঁ তেতিয়াহ'লে আমাৰ এই সংখ্যা দুটাৰ বৰ্গমূল উলিয়াব লাগিব। তেতিয়াহ'লে 1 নম্বৰত আছে 196 আৰু 225। তেতিয়াহ'লে ইয়াত আমাৰ 196ৰ বৰ্গমূল কিমান, এই দুটাৰ বৰ্গমূল হল এটা হল 14 স্কোয়ার আৰু 15 স্কোয়ার। কারণ এই দুটার বর্গমূল আমি উলিয়াব পাৰো এনেকে 196 এক জোড়া যদি পাতো 111 তেতিয়াহ'লে 96 বাচিব, 2 হ'ব এইটো তলত আহিলে, তো 6 আছে শেষত, আমি কি সংখ্যা পূৰণ কৰিলে 6 পাম। তো এইটো হল আমাৰ 6 6। তো 6 6 দিলে নহব, 4 4 দিও আমি, 4 4 গুণ 16 6, 4 দুগুণে 8 1 9, গতিকে 14 হয় আৰু এইটো 15 হ'ব। তেনেকৈ যদি আমি ইয়াত এনৰ মান যদি আমি 14 বুলি ধৰো তেতিয়াহ'লে টুৱাইছ এনৰ মানটো হ'ব আমাৰ 14, 2 পূৰণ 14 28। এই সংখ্যা দুটাৰ মাজত এতেকে 196 আৰু 225ৰ মাজত 28টা স্বাভাৱিক সংখ্যা থাকিব। এতিয়া আমি 2 নম্বৰটো কৰিম।
2 নম্বৰত দিছে 225 আৰু 256। তো 225 বৰ্গমূল ইতিমধ্যে আমি গম পালো। ইয়াৰ 225 দ্যাট মিন্স এটা হ'ব 15 স্কয়ার আৰু 256 হ'ব সিরিয়ালি যদি হ'ব যায় এটা 16 স্কয়ার হ'ব। গতিকে আমি যদি ইয়াত কি কৰো, ইয়াত এনৰ মান যদি আমি 15 বুলি ধৰো তেতিয়াহলে ইয়াত আমাৰ হেৰি হ'ব কিমান, টুৱাইছ এনৰ মান 2 × 15 তেতিয়াহলে হ'ব 30। গতিকে ইয়াত 30টা কি থাকিব, স্বাভাৱিক সংখ্যা থাকিব এই দুটা বৰ্গ সংখ্যাৰ মাজত। এতেকে 225 আৰু 256 মাজত 30টা স্বাভাৱিক সংখ্যা থাকিব। স্বাভাৱিক সংখ্যা থাকিব। তাৰপিছত আমি আৰু যদি লওঁ 3 নম্বৰটো, 3 নম্বৰত দিয়া আছে আমাৰ 3 নম্বৰটো হল 289 আৰু 324। তো এই দুটাৰ বৰ্গমূল কিমান হ'ব, 289ৰ বৰ্গমূল হল এইটো হ'ব 17 আৰু 17 স্কয়ার, এইটোৰ হ'ব 324, এইটো হ'ব 18। এইকেইটা 18 আৰু 17 হ'ব। গতিকে ইয়াত আমাৰ কি হ'ব, এনৰ মান হ'ব n = 17। গতিকে ইয়াত যদি আমি টুৱাইছ n ওলাও তেতিয়াহলে 2 × n ৰ মান 17, তেতিয়াহলে আমাৰ 34 থাকিব। গতিকে এই সংখ্যা দুটাৰ মাজত 34টা কি থাকিব, স্বাভাৱিক সংখ্যা থাকিব। ঠিক একেদৰে আমি যদি বাকি কেইটাও কৰো, যেনে 4 নম্বৰটো আছে কি 361 = 400, সরি এটো বর্গমূল আৰু এটা সংখ্যা আছে এটো হল আৰু 400। তো 361 এটোৰ বৰ্গমূল হল 19 আৰু 400ৰ বৰ্গমূল হল 20। গতিকে যদি আমি এটোৰ এনৰ মান যদি আমি 19 বুলি ধৰো তেন্তে টুৱাইছ n হ'ব আমাৰ কিমান, 2 × n ৰ মান 19 হলে 38। গতিকে এই দুটা সংখ্যাৰ মাজত বৰ্গ সংখ্যাৰ মাজত 38টা স্বাভাৱিক সংখ্যা থাকিব। এতিয়া আমি 5 নম্বৰটো কৰিম। তো 5 to 9, এতিয়া এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব, আমি যদি দিয়াও 5 to 9 এক জোড়া 2 এৰে হৰণ কৰিলে 4 হ'ব, 1 2 9 এইটো হ'ব 4। তেতিয়াহলে ইয়াত 9 আছে, যদি আমি 7 দিও 7 দিলে 7 আর 2 9 9 7 4 28, এতিয়া 7 দিব নোৱাৰি, ইয়াত আমাৰ 3 দিলে হ'ব, 3 3 3 গুণ 9 আর 3 4 গুণ 12। তো 23 হব বর্গমূল। তো 529ৰ বর্গমূল হল 23 আৰু ইয়াৰ হ'ব 24। 576 ইয়াৰ হ'ব 24, কাৰণ আমি গম পাও সিরিয়াল নাম্বার হয় এইটো। ইয়াত n ৰ মান হ'ব আমাৰ 23, এতেকে টুৱাইছ n = 23 2 × 23, তেতিয়াহলে আমি 46 পাম। গতিকে এই সংখ্যা দুটাৰ মাজত কিমানটা 46টা স্বাভাৱিক সংখ্যা থাকিব। গতিকে 529 আৰু 576ৰ মাজত 46টা স্বাভাৱিক সংখ্যা থাকিব। গতিকে এইখিনি আছিল 13 নম্বৰ প্ৰশ্ন সমাধান।